Hello friends, welcome to my channel Gyan Bhandar. বিভিন্ন চাকৰি বাকৰি তথা শিক্ষানুষ্ঠানসমূহত যেতিয়া এডমিশন লবলৈ যোৱা হয় তেতিয়া SC ST OBC আদিৰ বাবে ৰিজাৰ্ভেশনৰ ব্যৱস্থা থকা দেখা যায়। সম্প্ৰতি চৰকাৰে জেনাৰেল ক্যাটেগৰীৰ ভিতৰত যিসকল আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক তেওঁলোকৰ বাবেও ৰিজাৰ্ভেশনৰ ব্যৱস্থা কৰিছে। এই ৰিজাৰ্ভেশন ব্যৱস্থাৰ অন্তৰ্ভুক্ত হ'বলৈ হলে EWS সাৰ্টিফিকেট লাভ কৰিব লাগিব। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ ওলাইছো এই EWS সাৰ্টিফিকেট কিদৰে লাভ কৰা হয়, কেনেকৈ আবেদন কৰা হয়, ক'ত আবেদন কৰা হয়। So let's start the video. EWS সার্টিফিকেট আসলতে ইনকাম এন্ড এসেট সার্টিফিকেট হয়, যেটো ইকোনমিক্যালি উইকাৰ সেকশনস অৰ্থাৎ সমাজৰ যিসকল আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক তেওঁলোককহে প্ৰদান কৰা হয়। ইকোনমিক্যালি উইকাৰ সেকশন হৈছে জেনাৰেল ক্যাটেগৰীৰ ভিতৰতে এটা সাব ক্যাটেগৰী। এই ৰিজাৰ্ভেশন ব্যৱস্থা 2019 চনৰ পৰা আৰম্ভ কৰা হৈছে। EWS সাৰ্টিফিকেটৰ বাবে যি অৰ্হতাৰ প্ৰয়োজন সেই অৰ্হতাসমূহ হল এনে ধৰণৰ। প্ৰথমতে আপুনি যদি EWS সাৰ্টিফিকেট বিচাৰিছে তেন্তে SC ST বা OBC ৰ অন্তৰ্ভুক্ত আপুনি হ'ব নোৱাৰিব। আপোনাৰ পৰিয়ালৰ বাৰ্ষিক আয় সকলো উৎসৰ পৰা মিলাই 6 লাখ টকাৰ অধিক হ'ব নোৱাৰিব। সকলো উৎস মানে কোৱা হৈছে যদি চাকৰি কৰে তেন্তে স্যালাৰি, খেতি-বাতি, ব্যৱসায় বাণিজ্য, অন্য যিকোনো উপাৰ্জনৰ উৎস ইয়াক সামৰি লোৱা হৈছে। EWS সাৰ্টিফিকেটৰ বাবে সেই সকল লোক যোগ্যতা সম্পন্ন বা অৰ্হতা সম্পন্ন নহব যিসকলৰ 15 বিঘা খেতি মাটি আছে গাঁও অঞ্চলত বা 15 বিঘাতকৈ বেছি, যিসকল ব্যক্তিৰ 1 বিঘা বা তাতকৈ বেছি ঘৰ সজাৰ বাবে গাঁও অঞ্চলত মাটি আছে, যিসকল ব্যক্তিৰ 1.5 কঠা মাটি আছে টাউন অঞ্চলত, বা যি ব্যক্তিয়ে টাউন অঞ্চলত ঘৰ সাজিছে আৰু তেনে ঘৰৰ আয়তন হৈছে 1000 স্কয়াৰ ফিট বা তাতকৈ বেছি, এই সকল ব্যক্তি EWS সাৰ্টিফিকেটৰ বাবে যোগ্যতা সম্পন্ন নহব। যদি ভিন্ন ভিন্ন অঞ্চলতো মাটি থাকে তেনে সকলোখিনি মাটি একেলগেহে হিসাব কৰা হ'ব। ইয়াত পৰিয়াল বুলি বুজোৱা হৈছে পিতৃ মাতৃ, 18 বছৰৰ ঊৰ্ধ্বৰ ভাতৃ ভগ্নী, স্বামী বা পত্নী বা 18 বছৰ ঊৰ্ধ্বৰ নিজৰ ল'ৰা ছোৱালী। EWS সাৰ্টিফিকেট লাভ কৰাৰ বাবে আপুনি যি কৰ্তৃপক্ষৰ ওচৰ চাপিব লাগিব সেই কৰ্তৃপক্ষসমূহ ইয়াত উল্লেখ কৰা আছে। আপুনি ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ চাই ল'ব পাৰে। সিম্পল ভাষাত যদি ক'বলৈ যাওঁ তেন্তে আপুনি আপোনাৰ সাৰ্কল অফিচত গৈ EWS সাৰ্টিফিকেটৰ বাবে আবেদন কৰিব। আবেদন পত্ৰৰ লগত যিসমূহ ডকুমেন্ট আপুনি সংলগ্ন কৰিব লাগিব সেইসমূহ হ'ল এড্ৰেছ প্ৰুফ বা আপোনাৰ ঠিকনা সম্বলিত যিকোনো ডকুমেন্ট, আইডেন্টিটি প্ৰুফ বা আপোনাৰ ফটো সম্বলিত যিকোনো ডকুমেন্ট। আপুনি যদি চাকৰিয়াল হয় তেন্তে স্যালাৰি স্লিপ প্ৰদান কৰিব লাগিব, খাজনাৰ ৰচিদ প্ৰদান কৰিব লাগিব, ভোটাৰ লিষ্ট 1966 ৰ পৰা বৰ্তমানলৈকে সকলো ভোটাৰ লিষ্ট দিব লাগিব, গাঁওবুঢ়াৰ সাৰ্টিফিকেট দিব লাগিব বা অন্য যিকোনো ডকুমেন্ট যদি আপোনাৰ ওচৰত বিচাৰে তেন্তে সেইসমূহ আপুনি দিব লাগিব। এইখন হৈছে আবেদন পত্ৰৰ এটা ফৰমেট যিটো আপুনি ধুনীয়াকৈ ফিল আপ কৰি আগত উল্লেখ কৰা ডকুমেন্টসমূহ ইয়াৰ লগত সংলগ্ন কৰি আপোনাৰ সাৰ্কল অফিচত গৈ EWS সাৰ্টিফিকেটৰ বাবে আবেদন কৰিব। এইখন হৈছে এটা EWS সাৰ্টিফিকেট য'ত সাৰ্টিফিকেটখনৰ ভ্যালিডিটি লিখা থাকিব আৰু EWS সাৰ্টিফিকেটৰ ভ্যালিডিটি হৈছে এটা ফাইনেন্সিয়েল ইয়াৰ। ইয়াত আপোনাৰ নাম ঠিকনা উল্লেখ থাকিব। ইয়াত আপুনি যে SC ST অথবা OBC অন্তৰ্ভুক্ত নহয় সেইটো লিখা থাকিব। ইয়াত ইস্যুইং অথৰিটিৰ সিগনেচাৰ সিল থাকিব। ইয়াত আপোনাৰ এটা পাসপোৰ্ট সাইজৰ ফটো থাকিব। কিছুমান বিষয় মন কৰিবলগীয়া হ'ল যে আপুনি যদি EWS সাৰ্টিফিকেট লাভ কৰিছে কিন্তু আপুনি আসলতে ইকোনমিক্যালি উইকাৰ সেকশনত নহয়, কিবা অনৈতিক উপায়ে আপুনি EWS সাৰ্টিফিকেট লাভ কৰিছে, কিন্তু এনেদৰে লাভ কৰা সাৰ্টিফিকেটৰে যদি আপুনি চাকৰি পায়ো যায় তেন্তে আপুনি আশ্বস্ত হ'ব নোৱাৰিব, কাৰণ এপইণ্টিং অথৰিটিয়ে আপোনাৰ ইনকাম এসেট ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰাৰ পিছত যদি দেখা যায় যে আপোনাৰ EWS সাৰ্টিফিকেট আপুনি অনৈতিক উপায়ে লাভ কৰিছে তেন্তে আপোনাক চাকৰিৰ পৰা তৎক্ষণাত আপোনাক টাৰ্মিনেট কৰা হ'ব। লগতে ইণ্ডিয়ান পেনেল কোডৰ অধীনত আপোনাৰ বিৰুদ্ধে একশন লোৱাৰো ব্যৱস্থা থাকিব। EWS সাৰ্টিফিকেটৰে আবেদন কৰা ক্যান্ডিডেটে মেৰিট বেচিছত আনৰিজাৰ্ভ ক্যাটেগৰীটো বাছনি হ'ব পাৰে। তো ফ্ৰেণ্ডছ, এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।